নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম তোমালোকৰ অসমীয়াৰ পাঠ্যপুথিৰ দ্বিতীয়টো লেছন যোগমীয়া শৰাইঘাটৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ শিতান গতিকে আমি প্ৰথমৰ পৰা একদম শেষলৈকে আলোচনা কৰিম প্ৰতিটো প্ৰশ্ন উত্তৰ সেয়ে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা আৰু যদিহে তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হোৱা নিশ্চয় এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ আমি প্ৰত্যেকটো লেছনৰে প্ৰশ্ন উত্তৰ আলোচনা কৰিম ঠিক আছে ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া গতিকে এক নম্বৰ প্ৰশ্নটো এতিয়া চোৱা পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া গতিকে এক নম্বৰ প্ৰশ্নটো তোমালোকে নিজে কৰিব লাগিব কাৰণ স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়িবৰ কাৰণে আমাক যেহেতু কৈছে গতিকে এইটো আমি নিজে পঢ়িব লাগিব যদি তোমালোকক স্কুলত পঢ়িবৰ কাৰণে কয় তেনেহ'লে তোমালোকে পঢ়িবা আৰু যদিহে নকয় তেনেহ'লে ঘৰতে তোমালোকে এনেই পঢ়ি চাবা ঠিক আছে আৰু পঢ়িলে তোমালোকে বহুতখিনি কথা গম পাবা গতিকে নিশ্চয় পঢ়ি চাবা এতিয়া চোৱা 2 নম্বৰ উত্তৰ দিয়া প্ৰথম ক প্ৰশ্নটো কৈছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল গতিকে এতিয়া উত্তৰটো চোৱা অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক তাৰ পাছত এতিয়া খ নম্বৰৰ প্ৰশ্নটো মন কৰা বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি উত্তৰ হ'ব বৰ্তমানৰ সমস্যাবোৰ হ'ল সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু ঐতিহ্যিক ইয়াৰ উপৰি বানপানী খৰাং বতৰ মহামাৰী ভূমিকম্প আদি সমস্যাও আছে গতিকে ছাত্ৰ ছাত্ৰীসকল মন কৰিবা এইখিনিতে আমি ঐতিহ্যিক যে লিখিলোঁ তালৈকে লিখিলেও হ'ব ঠিক আছে কাৰণ কিতাপত তোমালোকৰ ঐতিহ্যিকলৈকে আছে সেয়েহে আমি ঐতিহ্যিকলৈকে লিখিবও পাৰোঁ যদিহে বিচাৰিছোঁ একদম সৰুকৈ লিখিবৰ কাৰণে বা শ্বৰ্টকৈ তেনেহ'লে আমি ঐতিহ্যিকলৈকে লিখিব পাৰোঁ কিন্তু তোমালোকে দীঘলকৈ লিখিম বুলি যদি ভাবিছা মই যিদৰে একদম প্ৰথমৰ পৰা শেষলৈকে লিখিছোঁ তেনেদৰে তোমালোকে লিখিলেও হ'ব গতিকে যিটো ভাল দেখা সেইটোৱে লিখিবা বাকী মাৰ্কছ সমানে পাবা ঠিক আছে তাৰপাছত এতিয়া চোৱা গ নম্বৰৰ প্ৰশ্নটো ৰামসিংহ কোন আছিল উত্তৰ হ'ব ৰামসিংহ আছিল মোগল বাদশ্বাহ ঔৰংজেবে অসম জয় কৰিবলৈ পঠিওৱা ৰাজপুত ৰজা এতিয়া চোৱা ঘ নম্বৰৰ প্ৰশ্নটো তেওঁ কিয় অসমলৈ আহিছিল উত্তৰ হ'ব মোগল বাদশ্বাহৰ নিৰ্দেশত অসম জয় কৰিবলৈ ৰামসিংহ আহিছিল এতিয়া চোৱা 9 নম্বৰৰ প্ৰশ্নটো শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল উত্তৰ হ'ব শৰাইঘাটৰ ৰণ অসমীয়া সৈন্য আৰু মোগল সৈন্যৰ মাজত হৈছিল এতিয়া চোৱা প্ৰথম প্ৰশ্নটো লাচিতৰ অধীনত কিমান সৈন্য আছিল উত্তৰ হ'ব লাচিতৰ অধীনত 1,00,000 সৈন্য আছিল এতিয়া চোৱা দ্বিতীয় প্ৰশ্নটো মোগলে নাৱৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি উত্তৰ হ'ব সেই সেনাপতিজনৰ নাম আছিল কোৱামিদ্ধা হাজৰিকা এতিয়া চোৱা বগেজ প্ৰশ্নটো মোগলৰ সেনাপতিক চৰাইখোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল উত্তৰ হ'ব অসমীয়া কটকী ৰামচৰণক লোৱা লগাই থৈছিল তাৰপাছত এতিয়া চোৱা ঝ প্ৰশ্নটো ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল উত্তৰ হ'ব আফুগুটিৰ সহায়ত ৰামসিংহই মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিল এতিয়া চোৱা 9 নম্বৰৰ প্ৰশ্নটো য'ত সুধিছে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল উত্তৰ হ'ব লাচিতে এচুঙা বালি পঠিয়াইছিল গতিকে ছাত্ৰ ছাত্ৰীসকল এইদৰে আমি প্ৰশ্ন উত্তৰখিনি কৰিব লাগিব 2 নম্বৰৰ এতিয়া আমি চাম 3 নম্বৰৰ প্ৰশ্নটো য'ত আমাক সুধিছে অৰ্থাৎ দিছে আমাক প্ৰশ্ন পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিব লাগে যদিও মই তোমালোকক কিছুমান কঠিন শব্দ বাছি দিছোঁ ঠিক আছে সেইকেইটা তোমালোকে এতিয়া চাই লোৱা উত্তৰত প্ৰথমতে মই কঠিন শব্দ হিচাপে ৰাখিছোঁ আচহুৱা গতিকে আচহুৱা অৰ্থ হ'ব অপৰিচিত বা অদ্ভুত তাৰপাছত আছে অদম্য হ'লে যাক দমন কৰিব নোৱাৰি তাৰপাছত আছে চৈতন্য জ্ঞান বা সজাগতা তাৰপাছত আছে কটকী এজন ৰজাৰ পৰা আন এজন ৰজালৈ বাতৰি লৈ যোৱা বিষয়া তাৰপাছত আছে ক্ষিপ্ৰতা খৰতকীয়া গুণ বা বেগী তাৰপাছত আছে মহাৰথী অতি ডাঙৰ যোদ্ধা তাৰপাছত আছে তাৎপৰ্য মহত্ব বা গুৰুত্ব তাৰপাছত আছে ঐতিহ্যিক
পৰম্পৰাগত বা ঐতিহাসিক পৰম্পৰা সম্পৰ্কীয়। তাৰপাছত এতিয়া চোৱা একাগ্ৰ, গতিকে একাগ্ৰ হ'লে হ'ব একাণপতীয়াকৈ কৰা বা মনোযোগ দিয়া। তাৰপাছত আছে মচগুল, বিভোৰ হৈ থকা বা মগন হোৱা। তাৰপাছত আছে হৃদয়ংগম, ভালদৰে বুজি উঠা। তাৰপাছত আছে বিচলিত, স্থিৰ নথকা বা লৰচৰ হোৱা। গতিকে ছাত্ৰ ছাত্ৰীসকল ৩ নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে কঠিন শব্দবোৰ বাছি উলিয়াই কৰিব লাগিব। গতিকে তোমালোকেও যিখিনি কঠিন শব্দ পাইছা পাঠটো পঢ়ি পিনি বিচাৰি পিনি নিজৰ বহীখনত লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা ৪ নম্বৰৰ প্ৰশ্নটো, পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ক নম্বৰৰ প্ৰশ্নটো কৈছে, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটী গঢ় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গায়েৰে লাচিত বৰফুকনে অসমীয়া ৰনোৱাসকলক কি কৈছিল? গতিকে এতিয়া উত্তৰ চোৱা। লাচিতে চিঞৰি কৈছিল, অসমীয়া ৰনোৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ। তাতে মোৰ শৰটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক। তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা। গতিকে এনেদৰে লাচিত বৰফুকনে কৈছিলে, সেয়েহে তোমালোকে এনেদৰে লিখি ল'বা, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নটো, অৰ্থাৎ খ নম্বৰৰ প্ৰশ্নটো, য'ত আমাক সুধিছে, অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? উত্তৰ চোৱা। ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। গতিকে এনেদৰে আমি খ নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগে বা এনেদৰে লিখিব লাগিব। গতিকে লিখি ল'বা তোমালোকে। এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নটো, য'ত আমাক সুধিছে গ, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? উত্তৰ চোৱা। কোনোবাই যুদ্ধৰ কামত অৱহেলা কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যে, যুদ্ধৰ কামত পাছ হুহুকিলে মই এই হেং দাঙেৰে তাক দুডখৰ কৰি কাটিম, পাছতেহে স্বৰ্গদেউক জনাম। গতিকে লিখি ল'বা গ নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে। তাৰপাছত চোৱা ঘ নম্বৰৰ প্ৰশ্নটো, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল? উত্তৰ হ'ব, স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি থকাৰ সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা উপদেশ দি কৈছিল যে, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব আৰু ফুকনৰ কথা নৰজিলে, অৰ্থাৎ অমান্য কৰিলে অসমীয়াৰ সৈন্য পৰাজয় হোৱাটো নিশ্চিত। এনেদৰে আমি প্ৰশ্ন উত্তৰখিনি কৰিব লাগিব ৪ নম্বৰৰ। এতিয়া চোৱা তোমালোকে ৫ নম্বৰৰ প্ৰশ্ন বহলাই লিখা। ক নম্বৰৰ প্ৰশ্নটো কৈছে, যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলা বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। গতিকে এতিয়া উত্তৰ চোৱা। যুদ্ধত জয়ী হ'বলৈ কেৱল যুদ্ধৰ সামগ্ৰী বা আহিলা পাতিয়ে যথেষ্ট নহয়। ইয়াৰ বাবে সৈনিকসকলৰ লগতে সমগ্ৰ জাতিটোৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠা আৰু যুদ্ধ জয় কৰাৰ বাবে এক নিশ্চিত আৰু উগ্ৰ অভিলাষৰ প্ৰয়োজন আছে। গতিকে আমি এনেদৰে লিখিব লাগিব ক নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা তাৰ পাছত খ নম্বৰৰ প্ৰশ্নটো, সেনাপতি কোৱামিদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। গতিকে এতিয়া উত্তৰ তোমালোকে মন কৰা। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সৈন্যই কোৱামিদ্ধা হাজৰিকাক নাৱৰে সৈতে ধৰি পেলাইছিল আৰু আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ কৈছিল। হাজৰিকাই তেতিয়া এক বুদ্ধি পৰিচালনা কৰি ক'লে যে তেওঁ নাচিব, কিন্তু যিহেতু তেওঁলোকৰ ওচৰত ঢোল মৃদং একো নাই, গতিকে মোগল সৈন্যসকলে হাত চাপৰি বজাব লাগিব। আৰু তেওঁৰ কথা মতে মোগল সৈন্যই নাৱৰ বৈঠাৰ পৰা হাত এৰি হাত চাপৰি বজাবলৈ ধৰিলে।
মোগল সৈন্য চাপৰি বজাই মচগুল হৈ থকাৰ সুযোগতে হাজৰিকাই নিজৰ নাওবৈচাক নাওখন অসমীয়া শিবিৰৰ ফালে চলাই নিবলৈ ইংগিত দিলে। মোগল সৈন্যই সজাগ হৈ খেদি অহাৰ আগতেই হাজৰিকাৰ নাওখন সাউৎকৰে আঁতৰি গৈ নিজৰ ঠাই পালেগৈ। গতিকে খ নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিব লাগিব, যিহেতু বৰ্ণনা কৰিবৰ কাৰণে কৈছে, গতিকে এনেদৰে বৰ্ণনা কৰিম। ঠিক আছে, তোমালোকে এনেদৰে লিখি ল'বা। এতিয়া চোৱা তাৰ পাছত গ নম্বৰৰ প্ৰশ্নটো, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। এতিয়া চোৱা উত্তৰ, শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয়ৰ মূল কাৰণবোৰ আছিল সুচিন্তিত আঁচনি আৰু নিপুণ সংগঠন। গতিকে প্ৰথমটো কাৰণ, ঠিক আছে। তাৰপাছত লিখিবা সুদৃঢ় নিয়মানুৱৰ্তিতা আৰু বিপদত ধৈৰ্য। তাৰপাছত দ্বিতীয়টো কাৰণ হৈছে দুৰ্নীতি দমন আৰু দেশৰ বাবে কৰা সম্পূৰ্ণ স্বাৰ্থ ত্যাগ। তাৰ পাছৰ অৰ্থাৎ একেবাৰে অন্তিমটো কাৰণ হৈছে জাতীয় একতা আৰু অদম্য দেশপ্ৰেম। গতিকে এই তিনিটাই আছিলে 5 নম্বৰীয়া প্ৰশ্ন। এতিয়া আমি চাম 6 নম্বৰৰ প্ৰশ্ন, য'ত আমাক প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা বুলি দিছে। গতিকে এতিয়া ক নম্বৰৰ প্ৰশ্নটো চোৱা, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণেৰে বিষাক্ত। গতিকে এতিয়া উত্তৰ চোৱা, উক্ত বাক্যশাৰী আমাৰ অসমীয়া অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ সূৰ্যকুমাৰ ভূঞা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। গতিকে এই লাইনটো হৈছে প্ৰসংগ, ক'ৰ পৰা তুলি অনা হৈছে আমি পোনপ্ৰথমতে লিখিব লাগে। যিহেতু আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণৰ পৰা তুলি অনা হৈছে, গতিকে আমি প্ৰথমতে লিখিছোঁ আমাৰ অসমীয়াৰ অংকুৰণ অষ্টম ভাগ। যিহেতু আমি অষ্টম শ্ৰেণীত পঢ়োঁ, গতিকে অষ্টম ভাগ বুলি লিখিছোঁ। গতিকে তোমালোকেও লিখি ল'বা, কাৰণ অষ্টম ভাগ বুলি লিখা আছে তোমালোকৰ পাঠ্যপুথিত। আৰু তোমালোকে নিশ্চয় জানা যোগমীয়া শৰাইঘাট লেচনটোৰ লেখক হৈছে ডক্টৰ সূৰ্যকুমাৰ ভূঞা। গতিকে আমি লিখিব লাগিব যে ডক্টৰ সূৰ্যকুমাৰ ভূঞা ৰচিত যোগমীয়া শৰাইঘাট বুলি। গতিকে তেনেদৰে লিখিছোঁ। তাৰপাছত যিহেতু তাৰ পৰা তুলি অনা হৈছে এই লাইনটো, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণেৰে বিষাক্ত। গতিকে ইয়াত আমি লিখিছোঁ যে তুলি অনা হৈছে বুলি। গতিকে এই যিটো লাইন আমি লিখিলোঁ, এই লাইনটো কোৱা হয় প্ৰসংগ বুলি। গতিকে তোমালোকে মনত ৰাখিবা, যিকোনো ব্যাখ্যা কৰা যদি তোমালোকক পৰীক্ষাত দিয়ে, তেনেহ'লে প্ৰথমতে আমি লিখিব লাগিব প্ৰসংগ, আৰু প্ৰসংগত লিখিব লাগে যে ক'ৰ পৰা তুলি অনা হৈছে, কোনখন পাঠ্যপুথিৰ পৰা তুলি অনা হৈছে, লেখক কোন হয় আৰু পাঠটোৰ নাম কি হয়, সেয়া আমি লিখিব লাগে যিকোনো ব্যাখ্যা কৰাত। গতিকে তোমালোকে সেইটো লিখিবা, ঠিক আছে। এতিয়া চোৱা তাৰ পাছতনো কি লিখিছোঁ, শৰাইঘাটৰ যুদ্ধৰ সময়ত দেশৰ অস্তিত্ব ৰক্ষাৰ বাবে একাগ্ৰতা আৰু সতৰ্কতা কিমান প্ৰয়োজন আছিল সেই কথা বুজাবলৈ গৈ লেখকে এই মন্তব্য কৰিছে। গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে সংগতি। গতিকে এনেদৰে সংগতিটো লিখি ল'বা। তাৰ পাছত চোৱা এতিয়া ব্যাখ্যা, অৰ্থাৎ বুজাই লিখিবৰ কাৰণে যিহেতু কৈছে, গতিকে যিটো বুজাই পিনি লিখিব লাগে মেইন কথাখিনি, সেইখিনি এতিয়া চোৱা। জুইৰ এটা সৰু ফিৰিঙতিৰ পৰা যেনেকৈ ডাঙৰ অগ্নিকাণ্ড হ'ব পাৰে আৰু বিষধৰ সাপৰ দংশনে যেনেকৈ মানুহৰ প্ৰাণ ল'ব পাৰে, ঠিক তেনেকৈ যুদ্ধৰ সময়ত শত্ৰুৰ প্ৰলোভন বা লোভো অতি বিষাক্ত। মোগল সেনাপতি ৰামসিংহই অসমীয়া কটকী ৰামচৰণক কাঠৰ চৰাই নাচ দেখুৱাই প্ৰলোভিত কৰিব বিচাৰিছিল। এনে প্ৰলোভন এবাৰ যুদ্ধৰ শিবিৰত সোমালে গোটেই দেশৰ সৰ্বনাশ হোৱাটো নিশ্চিত। সেইবাবে ইয়াক জুই আৰু সাপৰ দৰে বিষাক্ত বুলি কোৱা হৈছে। গতিকে প্ৰথম যিটো আমাক ব্যাখ্যা অৰ্থাৎ বুজাই লিখিবৰ কাৰণে কৈছিলে প্ৰসংগ সংগতি দৰ্শাই, গতিকে এনেদৰে লিখিব লাগিব আৰু তোমালোকে এনেদৰে লিখি ল'বা। এতিয়া চোৱা তাৰ পাছত খটো, আৰু খটোতো প্ৰথমতে আমি লিখিছোঁ প্ৰসংগটো। গতিকে মই প্ৰসংগটো পঢ়ি নিদিওঁ, ঠিক আছে। এতিয়া খটো আমাক কৈছে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। গতিকে প্ৰথমতে প্ৰসংগটো তোমালোকে লিখি ল'বা, মই পঢ়ি নিদিওঁ, ডাইৰেক্ট সংগতি পঢ়িম, ঠিক আছে। আলাবুৰ ৰণত অসমীয়া সৈন্যৰ পৰাজয়ৰ পিছত শোকস্তব্ধ লাচিত বৰফুকনক সান্ত্বনা দিবলৈ ৰাজমন্ত্ৰী আটন বুঢ়াগোহাঁয়ে এইদৰে কৈছিল।
আলাইবোৰ ৰণত একেদিনাই 10,000 অসমীয়া সৈন্য নিহিত হোৱাত লাচিত বৰফুকনে গভীৰ বেজাৰ পাইছিল আৰু এই কথা স্বৰ্গদেউ চক্ৰধৰ সিংহক জনাব খুজিছিল। তেতিয়া বুঢ়াগোহাঁই ডাঙৰীয়াই কৈছিল যে ঘৰৰ পুখুৰী মাছ ধৰিবলৈ যাওঁতেও 2-4টা মানুহক শিঙি মাছে বিন্ধিবই পাৰে। এয়াতো এখন বিশাল যুদ্ধহে, গতিকে যুদ্ধত জয় পৰাজয় বা সৈন্যৰ মৃত্যু এক স্বাভাৱিক কথা। ইয়াক লৈ অতিশয় ভাঙি পৰি ৰজাক জনোৱাটো উচিত নহয় বুলি তেওঁ লাচিতক বুজাইছিল। গতিকে এতিয়া চোৱা তাৰ পাছত গ নম্বৰ, সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। প্ৰথমতে প্ৰসংগ লিখিবা ক'ৰ পৰা তুলি অনা হৈছে। ঠিক আছে, মই পঢ়ি নিদিওঁ সেয়া। অতীতৰ সামৰিক শৰাইঘাট আৰু বৰ্তমানৰ সামাজিক অৰ্থনৈতিক শৰাইঘাটৰ মাজত থকা পাৰ্থক্য আৰু গুৰুত্ব বুজাবলৈ লেখকে এইদৰে কৈছে। লাচিত বৰফুকনৰ দিনৰ সেই সামৰিক যুদ্ধক্ষেত্ৰখন বৰ্তমান নাই, যদিও অসমৰ জাতীয় জীৱনত আজিও ভিন্ন সমস্যাৰ শৰাইঘাট বিদ্যমান। এতিয়া শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, বানপানী, নিবনুৱা আদি। এই নতুন সমস্যাবোৰ সমাধান কৰিবলৈ লাচিতৰ সেই ত্যাগ, দেশপ্ৰেম আৰু একাগ্ৰতা আজিও প্ৰয়োজন আছে। অৰ্থাৎ শৰাইঘাটৰ যুদ্ধ শেষ হ'লেও ইয়াৰ আদৰ্শ আৰু প্ৰত্যাহ্বান আজিও আমাৰ মাজত জীয়াই আছে। গতিকে এনেদৰে তোমালোকে লিখিবা। ঠিক আছে, এতিয়া চোৱা ঘ নম্বৰৰ প্ৰশ্নটো, আফুগুটি পঠিয়াছা পতাত পিহিলে পানী হ'ব। প্ৰথমতে লিখিবা ক'ৰ পৰা তুলি অনা হৈছে। ঠিক আছে, মই সেইটো পঢ়ি নিদিওঁ। তাৰ পাছতনো কি লিখিছোঁ তাক পঢ়ি দিছোঁ মই। মোগল সেনাপতি ৰামসিংহই পঠোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবলৈ বীৰ লাচিত বৰফুকনে এই উক্তি কৰিছিল। ৰামসিংহই অসমীয়া সৈন্যক তুচ্ছ জ্ঞান কৰি এক টোপোলা আফুগুটি পঠিয়াই বুজাব খুজিছিল যে তেওঁলোকৰ সৈন্য সংখ্যা আফুগুটিৰ দৰে অসংখ্য। ইয়াৰ প্ৰত্যুত্তৰত লাচিত বৰফুকনে অতি সাহসেৰে কৈছিল যে আফুগুটিৰ সংখ্যাত যিমানেই বেছি নহওক কিয় তাক পতাত পিহিলে একো অস্তিত্ব নাথাকে, অৰ্থাৎ পানীত পৰিণত হয়। ইয়াৰ জৰিয়তে লাচিতে বুজাই দিছিল যে মোগল সৈন্য সংখ্যাত বেছি হ'লেও অসমীয়াৰ শক্তিৰ আগত তেওঁলোক নিমিষতে ধূলিসাৎ হৈ পৰিব। গতিকে এনেকৈ লিখিবা। তাৰ পাছত চোৱা এতিয়া ঙ নম্বৰটো, এই সমস্যাবোৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। গতিকে প্ৰথমতে প্ৰসংগটো লিখি ল'বা। ঠিক আছে, মই পঢ়ি নিদিওঁ এতিয়াও, কাৰণ চবতে একেটাই লিখিব লাগিব। গতিকে তোমালোকে মই এটা পঢ়ি দিলোঁ, নিশ্চয় বুজি পালা কি লিখিব বিচাৰিছিলোঁ বা কি লিখা হৈছে। গতিকে এতিয়া ডাইৰেক্টলি মই চাইছোঁ সংগতিটো। ঠিক আছে, অসমৰ জাতীয় জীৱনত সদায় লাগি থকা সমস্যাবোৰৰ গুৰুত্ব আৰু তাৰ সমাধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে লেখকে এই সতৰ্কবাণী শুনাইছে। অসমত বানপানী, খৰাং বতৰ, অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষা আৰু শাসন ব্যৱস্থাৰ সমস্যা আদি চিৰকাল চলি আহিছে। লেখকে কৈছে যে এটা সমস্যা সমাধান হ'লে আন এটা সমস্যাই মূৰ দাঙি উঠে। যদিহে অসমীয়া জাতিয়ে ঐক্যবদ্ধ হৈ এই সমস্যাবোৰ স্থায়ী আৰু সঠিক সমাধান উলিয়াব নোৱাৰে, তেন্তে ভৱিষ্যতে অসমীয়া জাতিৰ নিজা অস্তিত্ব ৰক্ষা কৰাই টান হৈ পৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই আছিলে প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা প্ৰশ্ন উত্তৰ। এতিয়া আমি খ ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণখিনি চাম। ঠিক আছে, এতিয়া চোৱা জানুং আহা বুলি যে লিখা হৈছে, এই জানুং আহাখিনি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰ পৰাই বহুতখিনি প্ৰশ্ন তলত আছে। গতিকে তোমালোকে জানুং আহাখিনি কি কৰিবা, ভালদৰে চাবা। ঠিক আছে, আৰু জানুং আহাখিনি ইম্পৰ্টেণ্ট হয়, ভৱিষ্যতেও আমাক লাগিব। গতিকে এইখিনি তোমালোকে চাই ল'বা। কি কাৰণে মূৰ্ধন্য ন হৈছে সেয়া তোমালোকে ভালদৰে জানি থ'বা, কাৰণ ভৱিষ্যতে দৰকাৰ হয়। যেতিয়া তোমালোকে মেট্ৰিক পৰীক্ষা দিবা তেতিয়া মানে এনেধৰণৰ প্ৰশ্ন কিছুমান আহে, সেয়েহে এতিয়াই জানি থ'লে তোমালোকৰ কাৰণে লাভ হ'ব। গতিকে এতিয়া চোৱা 7 নম্বৰৰ প্ৰশ্নটো, য'ত আমাক দিছে তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। গতিকে কটো কৈছে কিয় মূৰ্ধন্য ন হৈছে, আৰু খটো কৈছে কিয় মূৰ্ধন্য ন নহ'ল। ইয়াত আছে পৰিণাম, পৰিধান, পৰিমাণ, প্ৰণাম,
প্ৰাৰ্থনা বিশেষণ কৃপণ নিৰ্ণয় পাষাণ শ্ৰৱণ তৰাণী নৰাণী ফেৰেঙনি ৰামায়ণ গতিকে এই শব্দবোৰ কিয় মূৰ্ধন্য ন হ'ল আৰু কিয় নহ'ল আমাক সুধিছে 7 নম্বৰ প্ৰশ্নটোত গতিকে এতিয়া আমি উত্তৰ চাম ঠিক আছে গতিকে এতিয়া তোমালোকে চোৱা ক নম্বৰটো অৰ্থাৎ কিয় মূৰ্ধন্য ন হৈছে অসমীয়া ব্যাকৰণত ৰি ৰ আৰু খৰ পাছত থকা দন্তীয় ন মূৰ্ধন্য ন হয় যদি ৰি ৰ খ আৰু ন মাজত কোনো স্বৰ বৰ্ণ ক বৰ্গ বা প বৰ্গ বৰ্ণ অথবা জ ৱ শ বা অনুস্বৰ থাকে তেতিয়াও ন মূৰ্ধন্য ন হয় এই নিয়মসমূহ কেৱল সংস্কৃত বা তৎসম শব্দৰ ক্ষেত্ৰতহে প্ৰযোজ্য সেইবাবে পৰিণাম পৰিমাণ প্ৰণাম বিশেষণ কৃপণ নিৰ্ণয় পাষাণ শ্ৰৱণ ৰামায়ণ আদি শব্দৰ দন্তীয়া ন মূৰ্ধন্য ন হৈছে এতিয়া চোৱা খ কিয় মূৰ্ধন্য ন নহ'ল উপৰোক্ত নিয়ম কেৱল সংস্কৃতমূলীয় শব্দতে ব্যৱহাৰ হয় আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃতমূলীয় শব্দ কাৰণে সেই নিয়মত পূৰ হৈছে কিন্তু অসমীয়া শব্দত এই নিয়ম ব্যৱহাৰ নহয় কাৰণে পৰিধান নৰাণী আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূৰ্ধন্য ন নহ'ল গতিকে ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে কৰিব লাগিব এতিয়া চোৱা 8 নম্বৰৰ প্ৰশ্ন তলৰ শব্দবোৰ উদাহৰণত দেখুওৱা দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা গতিকে আমাক ইয়াত কি সন্ধি হ'ব আৰু আমাক ভাঙিবৰ কাৰণে কৈছে সন্ধিটো গতিকে তোমালোকে চোৱা ইয়াত যিহেতু খালী বাকচ দি থোৱা আছে গতিকে যিমানকেইটা তোমালোকে ইয়াত লিখিব পাৰা লিখি দিবা কাৰণ ইয়াত নিশ্চয় দেখিছে তোমালোকে নিৰীক্ষণৰ পাছত শিক্ষকৰ চহী বুলি আছে গতিকে তোমালোকে ইয়াত যিমানকেইটা জোৰে সেইকেইটা লিখি ল'বা ঠিক আছে বাকী ইভাগে তোমালোকে নিজৰ বহিখন লিখি ল'বা যিকেইটা নুজুৰিলে প্ৰথমতে আছে পৰীক্ষা পৰীক্ষাটো হৈছে স্বৰধ্বনি আৰু ইতিমধ্যে তোমালোকৰ কিতাপখনত এইটো উদাহৰণত দি থৈছে গতিকে এইটো আমি কিতাপখনত লিখিব নালাগে ঠিক আছে যিকেইটা দিয়া নাই সেইকেইটা লিখিবা তাৰপাছত দৈনিক গতিকে দৈনিকটো তোমালোকৰ কিতাপখনতে উত্তৰ দিছে মাত্ৰ এই সন্ধিটো ভাঙি থৈছে গতিকে ব্যঞ্জন সন্ধিত তোমালোকে দৈনিকটো বহাই দিবা তাৰপাছত ঠিক তেনেদৰে নৰেন্দ্ৰটো তোমালোকে বহাই দিবা স্বৰ সন্ধি ঠাইত ঠিক আছে আৰু এনেদৰে সন্ধিটো ভাঙিবা নৰযোগ ইন্দ্ৰ তাৰপাছত বাকীকেইটা চোৱা এতিয়া উল্লেখ আছে উল্লেখটো ব্যঞ্জন সন্ধি গতিকে ব্যঞ্জন সন্ধি তাত বহাই দিবা তোমালোকে তাৰপাছত সংযমটো হ'ব ব্যঞ্জন সন্ধি গতিকে যিমানকেইটা ধৰে তাত গোটেইকেইটা তোমালোকে লিখি দিবা ঠিক আছে ব্যঞ্জন সন্ধি হয় সংযমটো গতিকে তাত বহাব পাৰিলে বহাই দিবা তাৰপৰা মহাঘ হ'লে হ'ব স্বৰ সন্ধি গতিকে মহাঘটো তোমালোকে তাত লিখি দিব পাৰা যদিহে লিখা নাই কিতাপখনত আৰু যিকেইটা নুজুৰিলে নিজৰ বহিখনত লিখিবা আৰু ইয়াত যেনেকৈ মই লিখিছোঁ তেনেদৰে লিখিলেই হৈ যাব তোমালোকৰ বহিখনত ঠিক আছে তাৰপাছত আছে উজ্জ্বল হ'লে হ'ব ব্যঞ্জন সন্ধি মুনিন্দ্ৰটো হ'ব স্বৰ সন্ধি তাৰপৰা ইত্যাদিটো হ'ব স্বৰ সন্ধি তাৰপাছত প্ৰত্যেকটো হ'ব স্বৰ সন্ধি তাৰপাছত আছে মহাত্মাটো হ'ব স্বৰ সন্ধি তাৰপাছত নিশ্চয়টো হ'ব বিসৰ্গ সন্ধি তাৰপাছত সঞ্চয়টো হ'ব ব্যঞ্জন সন্ধি নয়নটো হ'ব স্বৰ সন্ধি তাৰপাছত আছে উদ্ধাৰটো হ'ব ব্যঞ্জন সন্ধি তাৰপাছত সম্ৰাটটো হ'ব ব্যঞ্জন সন্ধি তাৰপাছত উন্নতি হ'ব ব্যঞ্জন সন্ধি তাৰপাছত দুৰ্নীতি হ'ব বিসৰ্গ সন্ধি তাৰপাছত দেৱালয় হ'ব স্বৰ সন্ধি তাৰপাছত হিমালয়টো হ'ব স্বৰ সন্ধি তাৰপাছত বিদ্যালয় হ'ব স্বৰ সন্ধি খনানন হ'ব স্বৰ সন্ধি তাৰপাছত সঠিক হ'ব স্বৰ সন্ধি দুশ্চিন্তা হ'ব বিসৰ্গ সন্ধি শিৰচ্ছেদ হ'ব বিসৰ্গ সন্ধি তাৰপাছত জগন্নাথটো হ'ব ব্যঞ্জন সন্ধি উচ্ছৃঙ্খলটো হ'ব ব্যঞ্জন সন্ধি তাৰপাছত আশাতীত হ'ব স্বৰ সন্ধি যথোচিত হ'ব স্বৰ সন্ধি তাৰপৰা ৰামায়ণ হ'ব স্বৰ সন্ধি গতিকে তোমালোকৰ কিতাপখনত যিমানকেইটা জোৰে সেইকেইটা লিখি ল'বা ঠিক আছে আৰু নোজোৰাকেইটা তোমালোকে নিজৰ বহিখনত ধুনীয়াকৈ লিখি ল'বা এতিয়া আমি চাম তাৰ পাছত 9 নম্বৰৰ প্ৰশ্নটো য'ত আমাক দিছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলিয়াই লিখা গতিকে এতিয়া চোৱা বিশেষ্য বিশেষণ যেনে উদাহৰণ দিছে আমাক যোগ হ'লে হ'ব যোগমীয়া আৰু ইতিহাস হ'লে হ'ব ঐতিহাসিক
গতিকে তোমালোকে কিতাপখনত লিখি ল'বা ঠিক আছে। অসম হ'লে হ'ব অসমীয়া, মাতাল হ'লে হ'ব মাতলামী, যোগান হ'লে হ'ব যোগনীয়া, তাৰপাছত শৰাইঘাট হ'লে হ'ব শৰাইঘটীয়া, সমৰ হ'লে হ'ব সামৰিক, অৰ্থনীতি হ'লে হ'ব অৰ্থনৈতিক, ৰাজনীতি হ'লে হ'ব ৰাজনৈতিক, সমাজ হ'লে হ'ব সামাজিক। গতিকে এনেদৰে আমি কৰিব লাগিব। এতিয়া তাৰপাছত চোৱা ক নম্বৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া। প্ৰথমতে আছে যেনে বুলি দিছে, অৰ্থাৎ উদাহৰণ দিছে গাঁও গাঁৱলীয়া। এতিয়া উত্তৰ চোৱা নগৰ নগৰীয়া, চহৰ চহৰীয়া, পাহাৰ পাহাৰীয়া, মিছা মিছলীয়া, ৰণ ৰনুৱা, বন বননি, খক খকুৱা, পাম পমুৱা। গতিকে এইকেইটা হৈছে বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া। গতিকে এনেদৰে তোমালোকে লিখি ল'বা। গতিকে এতিয়া আমি খখিনি চাম বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া। উদাহৰণ দিছে আমাক সৰল সৰলতা, তাৰপাছত দিছে দুষ্ট দুষ্টালি। গতিকে এই দুটা হৈছে উদাহৰণ। এতিয়া আমি উত্তৰ চাম। গতিকে প্ৰথমতে আছে নম্ৰ। নম্ৰ হ'লে হ'ব নম্ৰতা, ভদ্ৰ হ'লে হ'ব ভদ্ৰতা, সত্য হ'লে হ'ব সত্যতা, মিত্ৰ হ'লে হ'ব মিত্ৰতা, টেঙৰ হ'লে হ'ব টেঙৰালি, ধূৰ্ত হ'লে হ'ব ধূৰ্তালি, ধিটিঙা হ'লে হ'ব ধিটিঙালি, ভাল হ'লে হ'ব ভালৰি। গতিকে এইকেইটা এনেদৰে তোমালোকে লিখি ল'বা। আৰু যদিহে তোমালোকে বহীত লিখি আছা তেনেহ'লে বহীত লিখি ল'বা। আৰু যদিহে তোমালোকে কিতাপত লিখা নাই তেনেহ'লে কিতাপত লিখি ল'বা, কাৰণ নিশ্চয় তোমালোকে লাষ্টত দেখিছা নিৰীক্ষণৰ পাছত শিক্ষকৰ চহী বুলি লিখা হৈছে। গতিকে তোমালোকে ছাৰ বাইদেউসকলক কিতাপখনত যে কৰিলা তোমালোকে সেইখিনি দেখাব লাগিব, আৰু তেওঁলোকে তাৰ পাছত চহী কৰিব। সেয়ে কিতাপতো কৰি ল'বা আৰু নিজৰ বহীখনটো ধুনীয়াকৈ কৰি ল'বা, কাৰণ এইখিনি আমি জানিব লাগে ঠিক আছে। এতিয়া চোৱা গ জ্ঞান সম্প্ৰসাৰণ। 10 নম্বৰ কৈছে তলত উল্লেখ কৰা সমস্যাৰাজি যুগমীয়া শৰাইঘাট পাঠটোৰ সহায়ত চমুকৈ লিখা। ক কৈছে ৰাজনৈতিক, খ সামাজিক, গ অৰ্থনৈতিক, ঘ ঐতিহাসিক, ঙ প্ৰাকৃতিক। গতিকে প্ৰথমতে আছে ৰাজনৈতিক। গতিকে ৰাজনৈতিক চোৱা ৰাজনৈতিক সমস্যাবোৰ ভিতৰত শাসন কাৰ্যৰ সুচাৰু সম্পাদন আৰু ৰাজনৈতিক সুস্থিৰতা ৰক্ষা কৰাটো অন্যতম। পাঠটোত উল্লেখ কৰা অনুসৰি ৰাজনৈতিকভাৱে সচেতন হৈ শাসন পৰিচালনা নকৰিলে দেশৰ উন্নয়নত বাধা আহিব পাৰে। গতিকে ৰাজনৈতিক তোমালোকে ইমানডোখৰ লিখিলে হ'ব ঠিক আছে, আৰু যিহেতু চমুকৈ লিখিবলৈ কৈছে ইমানডোখৰ লিখিলে হ'ব। তাৰপাছত চোৱা সামাজিক। মানুহৰ কুপ্ৰবৃত্তি দমন কৰা আৱশ্যকতা আৰু সমাজত শৃংখলা ৰক্ষা কৰাটো এক ডাঙৰ সামাজিক সমস্যা। অতীতৰ শৰাইঘাটৰ সমস্যা সামৰিক হ'লেও বৰ্তমান সমাজখনক কুনীতিৰ পৰা ৰক্ষা কৰাটোৱেই হৈছে আজিৰ শৰাইঘাটৰ মূল সামাজিক সমস্যা। তাৰপাছত গটো কৈছে অৰ্থনৈতিক। অৰ্থনৈতিক সমস্যাবোৰে অসমক সদায় জুৰুলা কৰি আহিছে। ইয়াৰ ভিতৰত নিবনুৱা সমস্যা, আৰ্থিক অনগ্ৰসৰতা আৰু বিশ্বজগতৰ সৈতে যোগাযোগ তথা চলাচল ব্যৱস্থাৰ উন্নতি ঘটোৱাটো বৰ্তমানৰ এক অন্যতম অৰ্থনৈতিক প্ৰত্যাহ্বান। ঘ কৈছে ঐতিহাসিক। অসমৰ ঐতিহাসিক সমস্যাবোৰৰ ভিতৰত ইয়াৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰাটো অন্যতম। শৰাইঘাটৰ সেই বীৰত্ব কাহিনী আৰু লাচিতৰ আদৰ্শ ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰখাৰ লগতে জাতীয় চৈতন্যক জগাই তোলাটো এক ঐতিহাসিক দায়িত্ব। তাৰপাছত ঙ প্ৰাকৃতিক। অসমৰ প্ৰাকৃতিক সমস্যাৰাজিৰ ভিতৰত বছৰি হোৱা বানপানীৰ দুৰ্যোগ, খৰাং বতৰ আৰু ভূমিকম্প আদি প্ৰধান। এই সমস্যাবোৰে জাতীয় জীৱনৰ পটভূমিত সদায় বিৰাজ কৰি থাকে আৰু ইয়াৰ সঠিক সমাধান নহ'লে অসমৰ অস্তিত্ব সংকট পৰাৰ সম্ভাৱনা থাকে। গতিকে আমি এনেদৰে শ্বৰ্টকৈ লিখিব লাগিব 10 নম্বৰ প্ৰশ্নটো উত্তৰ, যিহেতু চমুকৈ লিখাবলৈ দিছে। এতিয়া চোৱা তাৰ তলৰ 11 নম্বৰ প্ৰশ্নটো, য'ত উল্লেখ কৰিছে পাঠত উল্লেখ থকা বা নথকা অসমৰ দুৰ্যোগবোৰ প্ৰাকৃতিক আৰু কৃত্ৰিম এই দুটা ভাগত বিভক্ত কৰা, লগতে সেইবোৰৰ কাৰণ উল্লেখ কৰি সমাধানৰ পৰামৰ্শ আগবঢ়োৱা। গতিকে এতিয়া তোমালোকে 11 নম্বৰ প্ৰশ্নটো উত্তৰ চোৱা, কাৰণ আমি কৰিছোঁ ঠিক আছে। এতিয়া উত্তৰ চোৱা অসমৰ জাতীয় জীৱনত দেখা দিয়া দুৰ্যোগসমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। প্ৰথমতে প্ৰাকৃতিক দুৰ্যোগ আৰু দ্বিতীয়তে কৃত্ৰিম দুৰ্যোগ। বছৰি হোৱা বানপানী, খৰাং বতৰ, ভূমিকম্প আৰু মহামাৰী আদি এয়া হৈছে প্ৰাকৃতিক দুৰ্যোগ ঠিক আছে। তাৰপাছত কৃত্ৰিম দুৰ্যোগ। নগৰ অঞ্চলৰ কৃত্ৰিম বানপানী, বনাঞ্চল ধ্বংসৰ ফলত হোৱা ভূস্খলন আৰু পৰিৱেশ প্ৰদূষণ। গতিকে এয়া হৈছে কৃত্ৰিম দুৰ্যোগ। পোনপ্ৰথমতে এনেদৰে লিখি ল'বা। তাৰ তলতে আমি লিখিছোঁ কাৰণ আৰু সমাধানৰ পৰামৰ্শ। গতিকে এতিয়া চোৱা কাৰণ আৰু সমাধানৰ পৰামৰ্শ।
এতিয়া প্ৰথমতে চোৱা তোমালোকে এইখিনি বাকচ বনাই লিখিলে বেছি ভাল হ'ব মই বাকচ বনাই নাই লিখা ঠিক আছে ডাইৰেক্টলি এনেকৈ লিখি দিছোঁ আৰু যদিহে বাকচ বনাই লিখা মানে তেতিয়া দেখিবৰ কাৰণে ভাল হয় গতিকে তোমালোকে বাকচ বনাই লিখিব পাৰা প্ৰথমতে দুৰ্যোগখিনি লিখিছোঁ এই ছাইডত তাৰপাছত কাৰণসমূহ লিখিছোঁ তাৰপাছত সমাধানৰ পৰামৰ্শখিনি লিখিছোঁ গতিকে এনেদৰে তোমালোকে বাকচ এটা বনাই ল'বা ঠিক আছে দুৰ্যোগত লগত লিখিছোঁ বানপানী গতিকে বানপানী কাৰণসমূহ লিখিছোঁ কি কাৰণে হয় অত্যাধিক বৰষুণ আৰু নদীৰ বুকু বাম হোৱাত হয় মানে বানপানী তাৰপাছত সমাধানৰ পৰামৰ্শ নদীৰ গভীৰতা বৃদ্ধি কৰা আৰু বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণ তাৰপাছত চোৱা কৃত্ৰিম বানপানী চহৰ নলা নৰ্দমা বন্ধ হোৱা আৰু অপৰিকল্পিত নগৰীকৰণ নিকাশ ব্যৱস্থাৰ উন্নতি আৰু আৱৰ্জনা ব্যৱস্থাপনা তাৰপাছত ভূমিকম্প ভৌগোলিক অৱস্থান আৰু ভূস্তৰৰ সক্ৰিয়তা ভূমিকম্প প্ৰতিৰোধী গৃহ নিৰ্মাণ আৰু জনসজাগতা তাৰপাছত খৰাং বতৰ গোলকীয় উষ্ণতা বৃদ্ধি আৰু বনাঞ্চল ধ্বংস ব্যাপক হাৰত বৃক্ষৰোপণ আৰু জল সংৰক্ষণ গতিকে এনেদৰে তোমালোকে বাকচ বনাই পিনি লিখি ল'বা ঠিক আছে মই মাত্ৰ তোমালোকক জাষ্ট দেখাবৰ কাৰণে এনেকৈ ৰঙা চিন দি পিনি বাকচ বনাই লৈছোঁ বাকী ইভাগে তোমালোকে ধুনীয়াকৈ বাকচ এটা বনাই পিনি তাত ধুনীয়াকৈ লিখিবা ঠিক আছে গতিকে দেখিছে প্ৰথমতে দুৰ্যোগ বুলি লিখা হৈছে গতিকে দুৰ্যোগটো প্ৰথমতে লিখিবা তাৰপাছত কাৰণসমূহ তাৰপাছত সমাধানৰ পৰামৰ্শ ঠিক আছে এতিয়া তাৰ তলত চোৱা জাতীয় কৰ্তব্য লাচিত বৰফুকন আৰু তেওঁ সহযোগীসকলে যি একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সামৰিক সমস্যা সমাধান কৰিছিল সেই একে মানসিকতা বৰ্তমানৰ এই দুৰ্যোগসমূহ সমাধানৰ বাবেও প্ৰতি মুহূৰ্ততে আৱশ্যক এই সমস্যাবোৰৰ সঠিক সমাধান নহ'লে অসমৰ অস্তিত্ব সংকটত পৰিব পাৰে গতিকে আমাৰ জাতীয় কৰ্তব্য কি হয় সেয়া লিখিব যিহেতু কৈছিলে আমাৰ প্ৰশ্নটোত গতিকে আমি লাষ্টত লিখিছোঁ জাতীয় কৰ্তব্য গতিকে জাতীয় কৰ্তব্য তোমালোকে এনেদৰে লিখি ল'বা আৰু নিশ্চয় তোমালোকে চোৱা ইয়াত যে মই লিখিছোঁ এইখিনি কথা তোমালোকেও মনত ৰাখিবা ঠিক আছে কাৰণ আমাৰ সকলোৰে দায়িত্ব হয় কৰ্তব্য হয় গতিকে আমি সকলোৱে কাম কৰিব লাগিব আৰু এইখিনিতে অনুৰোধ কৰিম যিসকলে ভিডিঅ'টো চাই আছা তোমালোকে কমেণ্ট বক্সত তোমালোকৰ জিলাখনৰ নাম কি হয় নিশ্চয় জনাবা কমেণ্ট কৰি আৰু যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এই ভিডিঅ'টো তোমালোকৰ কাৰণে বনাইছোঁ গতিকে তোমালোকে যদি লাইক নকৰা ছাবস্ক্ৰাইব নকৰা আৰু যদি ভিডিঅ'টো তোমালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ নকৰা বহুত বেছি বেয়া লাগিব গতিকে নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো আৰু শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুবৰ্গলৈ আৰু কমেণ্টত নিশ্চয় তোমালোকে কোনখন জিলাৰ পৰা চাই আছা ভিডিঅ'টো জনাবৰ কাৰণে নাপাহৰিবা এতিয়া চোৱা তাৰপাছত 52 প্ৰশ্নটো য'ত আমাক দিছে জাতীয় বীৰ লাচিতৰ স্মৃতি ৰক্ষাৰ্থে চৰকাৰী আৰু বেচৰকাৰীভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ব্ৰেকেটত লিখিছে স্মৃতিচিহ্ন দিৱস উদযাপন বঁটা প্ৰৱৰ্তন ডাক টিকট প্ৰচলন আদি গতিকে এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ চাম তোমালোকে উত্তৰ চোৱা জাতীয় বীৰ লাচিত বৰফুকনৰ স্মৃতি অমৰ কৰি ৰাখিবলৈ চৰকাৰী আৰু বেচৰকাৰীভাৱে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে প্ৰথমতে আছে দিৱস উদযাপন প্ৰতি বছৰে 24 নৱেম্বৰ দিনটো সমগ্ৰ অসমতে চৰকাৰীভাৱে লাচিত দিৱস হিচাপে পালন কৰা হয় তাৰপাছত বঁটা প্ৰৱৰ্তন ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ শ্ৰেষ্ঠ কেডেটজনক প্ৰতি বছৰে লাচিত বৰফুকন সোণৰ পদক প্ৰদান কৰা হয় তাৰপাছত স্মৃতি চিহ্ন গুৱাহাটী শৰাইঘাটৰ লগতে বিভিন্ন ঠাইত লাচিতৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে তাৰপাছত ডাক টিকট প্ৰচলন ভাৰত চৰকাৰে লাচিত বৰফুকনৰ সন্মানত ডাক টিকট প্ৰচলন কৰিছে গতিকে এইকেইটা হয় তোমালোকে লিখি ল'বা ঠিক আছে এতিয়া তাৰপাছত 13 নম্বৰ প্ৰশ্নটো আমাক কৈছে শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে সেই বীৰ দুজন কোন কোন তেওঁলোকৰ বীৰত্ব কাহিনী লিখা গতিকে শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে গতিকে সেই দুজননো কোন হয় আমাক লিখিবৰ কাৰণে কৈছে আৰু তেওঁলোকৰ বিষয়ে অলপমান লিখিবৰ কাৰণে কৈছে গতিকে এতিয়া তোমালোকে 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰ চোৱা শৰাইঘাটৰ দলঙৰ দুই পাৰে অসমৰ দুজন বীৰৰ প্ৰতিমূৰ্তি আছে বীৰ লাচিত বৰফুকন দক্ষিণ পাৰ গতিকে দক্ষিণ পাৰত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আছে গতিকে তোমালোকে যদি কেতিয়াবা প্ৰশ্ন পোৱা কৰবাত তেনেহ'লে তোমালোকে ডাইৰেক্টলি লিখি দিবা যে দক্ষিণ পাৰত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আছে গতিকে তেওঁৰ বীৰত্ব কাহিনী তোমালোকে এতিয়া চোৱা তেওঁ আহোম ৰজা চক্ৰধ্বজ সিংহৰ প্ৰধান সেনাপতি আছিল 1671 চনৰ শৰাইঘাটৰ যুদ্ধত ভীষণ জ্বৰ থকা স্বত্তেও দেশপ্ৰেমৰ স্বাৰ্থত তেওঁ মোগলৰ বিৰুদ্ধে যুঁজ দিছিল
তেওঁ ঘোষণা কৰিছিল যে দেশৰ কামত অৱহেলা কৰিলে তেওঁ নিজৰ মোমায়েককো হাৰি যাবলৈ নিদিয়ে। তেওঁৰ নেতৃত্বতে অসমীয়া সৈন্যই মোগলক পৰাস্ত কৰে। গতিকে এয়া হৈছে কাহিনী বীৰ লাচিত বৰফুকনৰ। গতিকে তোমালোকে লিখি ল'বা, ঠিক আছে। তাৰ পাছত চোৱা এতিয়া বীৰ চিলাৰায়। গতিকে বীৰ চিলাৰায় প্ৰতিমূৰ্তি উত্তৰ পাৰত আছে। এতিয়া কাহিনীটো চোৱা, তেওঁ কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আৰু মহাবীৰ সেনাপতি আছিল। তেওঁ যুদ্ধৰ গতি চিলনীৰ দৰে দ্ৰুত আছিল বাবে তেওঁক চিলাৰায় বুলি কোৱা হৈছিল। গতিকে বহুতে চিলাৰায় বুলি কিয় কয় তেওঁক বহুতে নাজানা, সেয়েহে তেওঁক চিলাৰায় কৈছিল, তেওঁ চিলনীৰ দৰে দ্ৰুত আছিল বাবে, ঠিক আছে। তেওঁৰ বীৰত্বৰ বাবেই সমগ্ৰ উত্তৰ পূব ভাৰতত কোচ সাম্ৰাজ্যই আধিপত্য বিস্তাৰ কৰিছিল। গতিকে এয়া হৈছে বীৰ চিলাৰায় কাহিনী। গতিকে তোমালোকে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা 14 নম্বৰৰ প্ৰশ্নটো, বীৰ লাচিত আৰু বীৰ চিলাৰায়ক লৈ ৰচনা কৰা নাট সংগ্ৰহ কৰি অভিনয় কৰিবলৈ যত্ন কৰা। গতিকে 14 নম্বৰ প্ৰশ্নটো তোমালোকক কৈছে যে বীৰ লাচিত আৰু বীৰ চিলাৰায়ে ৰচনা কৰা নাট এখন সংগ্ৰহ কৰিবলৈ কৈছে আৰু অভিনয় তোমালোকক কৰিবৰ কাৰণে কৈছে। গতিকে এই প্ৰশ্নটো ইমান বেছি ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। আৰু যদিহে তোমালোকক স্কুলত যদি কয় যে অভিনয় তোমালোকে কৰা, তেনেহ'লে ছাৰ বাইদেউসকলে তোমালোকক এই ক্ষেত্ৰত সহায় কৰিব। এতিয়া চোৱা 15 নম্বৰৰ প্ৰশ্ন, চমু উত্তৰ দিয়া। ক নম্বৰৰ প্ৰশ্নটো কৈছে চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়। তাৰপিছত খটো কৈছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয়, আৰু গটো কৈছে চুকাফা দিৱস অৰ্থাৎ অসম দিৱস কেতিয়া পালন কৰা হয়। গতিকে এতিয়া তোমালোকে উত্তৰ চোৱা, চিলাৰায় দিৱস 9 ফেব্ৰুৱাৰীত পালন কৰা হয়। গতিকে ক প্ৰশ্নটো আমাক সুধিছিলে চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়, গতিকে 9 ফেব্ৰুৱাৰীত পালন কৰা হয়। তাৰ পাছত দ্বিতীয়টো কৈছে অৰ্থাৎ খটো কৈছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয়, গতিকে উত্তৰ হ'ব 24 নৱেম্বৰত পালন কৰা হয়। তাৰপাছত চুকাফা দিৱস অৰ্থাৎ অসম দিৱস কেতিয়া পালন কৰা হয়, গতিকে উত্তৰ হ'ব চুকাফা দিৱস 2 ডিচেম্বৰত পালন কৰা হয়। এতিয়া চোৱা 16 নম্বৰৰ প্ৰশ্ন, ৰচনা লিখা। ক নম্বৰত আছে অসমৰ প্ৰাকৃতিক দুৰ্যোগ আৰু খতে দিছে শৰাইঘাটৰ যুদ্ধ। গতিকে এতিয়া আমি ৰচনা কেইখন চাম, ঠিক আছে। এতিয়া উত্তৰ তোমালোকে চোৱা। এতিয়া তোমালোক নিশ্চয় সকলোৱে জানা যে আৰম্ভণি আমি প্ৰথমতে লিখিব লাগে যিকোনো ৰচনাতে। গতিকে আমি পোনপ্ৰথমতে আৰম্ভণি লিখিছোঁ। এতিয়া চোৱা কিনো লিখিছোঁ, অসম এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্য হ'লেও বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে ইয়াৰ জাতীয় জীৱনত প্ৰায় প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। গতিকে এয়া হৈছে আৰম্ভণি, লিখি ল'বা তোমালোকে, ঠিক আছে। আৰু ৰচনাখন মই অলপ সৰুকৈ দিছোঁ, ঠিক আছে। তোমালোকে বহুতে হয়তো ক'ব পাৰা যে সৰু হৈছে বুলি, গতিকে মই আগতীয়াকৈ কৈ দিছোঁ সৰুকৈ দিছোঁ ৰচনাখন, কাৰণ মানে সৰুকৈ লিখিলেও হ'ব ৰচনাখন, যিহেতু তোমালোকে কোনো ধৰণৰ কম্পিটিশ্যনত এখন ৰচনা লিখা নাই। গতিকে আমি মাত্ৰ যিখিনি জানো ধুনীয়াকৈ মুঠতে সেইখিনি শ্বৰ্টকৈ লিখিলেও হ'ব। দুৰ্যোগৰ প্ৰকাৰ, গতিকে দুৰ্যোগৰ প্ৰকাৰ আমি লিখিছোঁ, অসমত ঘটা প্ৰধান প্ৰাকৃতিক দুৰ্যোগবোৰ হ'ল প্ৰথমতে বানপানী। প্ৰতি বছৰে বৰ্ষাকালত হোৱা বানপানী অসমৰ এক চিৰন্তন সমস্যা, যিয়ে জনধনৰ প্ৰভূত ক্ষতি সাধন কৰে। গতিকে এয়া হৈছে বানপানী। তাৰ পাছত খৰাং বতৰ, সময়মতে বৰষুণ নোহোৱাৰ ফলত কৃষি কাৰ্যত ব্যাঘাত জন্মে আৰু খৰাং পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পাছত ভূঁইকঁপ, অসম এক ভূমিকম্প প্ৰৱণ অঞ্চল হোৱাৰ বাবে ইয়াত মাজে মাজে ডাঙৰ ভূঁইকঁপ অনুভৱ কৰা যায়। তাৰ পাছত মহামাৰী, স্বাস্থ্যৰ সজাগতাৰ অভাৱত মাজে মাজে বিভিন্ন মাৰিমৰক বা মহামাৰীয়ে দেখা দিয়ে। এতিয়া চোৱা প্ৰভাৱ, এই দুৰ্যোগবোৰৰ সঠিক সমাধান নহ'লে অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পাৰে। বৰ্তমানৰ সমস্যাবোৰ কেৱল সামৰিক নহয়, সামাজিক আৰু অৰ্থনৈতিক প্ৰকৃতিৰ। গতিকে এয়া প্ৰভাৱ, লিখি ল'বা। এতিয়া একেবাৰে শেষত সামৰণি চোৱা, প্ৰাকৃতিক দুৰ্যোগসমূহৰ সৈতে যুঁজিবলৈ আমাক লাচিত বৰফুকনৰ দৰে অদম্য কৰ্মনিষ্ঠা আৰু সুবিবেচনাৰে কাৰ্যপন্থা গ্ৰহণ কৰা মানসিকতাৰ প্ৰয়োজন। গতিকে ৰচনাখন ইমানডোখৰ আছিলে, তোমালোকে এনেদৰে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা শৰাইঘাটৰ যুদ্ধ। প্ৰথমতে আমি আৰম্ভণি লিখিছোঁ, শৰাইঘাটৰ যুদ্ধ অসমৰ ইতিহাসৰ এক সোণালী অধ্যায়। 1671 চনত আহোম আৰু মোগলৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত এই ঐতিহাসিক যুদ্ধখন সংঘটিত হৈছিল। গতিকে এয়া হৈছে আৰম্ভণি। তাৰ পাছত চোৱা পটভূমি,
মোগল বাদশ্বাহ ঔৰংজেবে অসম জয় কৰিবলৈ ৰাজপুত ৰজা ৰামসিংহক পঠিয়াইছিল। ইয়াৰ বিপৰীতে অসমৰ পক্ষত নেতৃত্ব দিছিল মহাবীৰ লাচিত বৰফুকনে। গতিকে তাৰপাছত চোৱা যুদ্ধৰ গতিবিধি। ৰামসিংহই মোগল সৈন্যৰ বিশাল সংখ্যা বুজাবলৈ এটোপোলা আফুগুটি পঠিয়াইছিল, যাৰ উত্তৰত লাচিতে এচুঙা বালি পঠিয়াই অসমীয়া সৈন্যৰ অভিন্ন একতাৰ পৰিচয় দিছিল। যুদ্ধৰ সময়ত লাচিতৰ ভীষণ জ্বৰ আছিল যদিও তেওঁ মই যুঁজিহে মৰিম বুলি নাৱেৰে যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি গৈছিল। তেওঁৰ এই মৃত্যুপণ সংকল্পই অসমীয়া সৈন্যৰ গালৈ তেজ আনি দিছিল। গতিকে এয়া হৈছে যুদ্ধৰ গতিবিধি, লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা তাৰ পাছত বিজয়ৰ কাৰণ। শৰাইঘাটৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি আৰু বিচক্ষণ সংগঠন, সুদৃঢ় নিয়মানুৱৰ্তিতা আৰু বিপদত ধৈৰ্য, দেশৰ মংগলৰ বাবে কৰা সম্পূৰ্ণ স্বাৰ্থত্যাগ। গতিকে এই তিনিটা হৈছে মূলতে থকা কিছুমান কাৰণ বা কথা, গতিকে লিখিবা। গতিকে তাৰপাছত আছে ফলাফল। যুদ্ধত ৰামসিংহ পৰাজিত হয় আৰু অসম এৰি যাবলৈ বাধ্য হয়। যোৱাৰ সময়ত তেওঁ অসমীয়া ৰজা, মন্ত্ৰী আৰু সেনাপতি প্ৰশংসা কৰি গৈছিল। একেবাৰে শেষত এতিয়া সামৰণি। লাচিতৰ দিনৰ সেই সামৰিক শৰাইঘাট আজি নাই, যদিও বৰ্তমানৰ সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰ সমাধানৰ বাবে শৰাইঘাটৰ সেই আদৰ্শ আজিও বৰ্তি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল এয়াই হৈছে ৰচনা। গতিকে তোমালোকে লিখি ল'বা 2খন ৰচনা, ঠিক আছে। এতিয়া আমি চাম 17 নম্বৰ প্ৰশ্ন, চমু টোকা লিখা। প্ৰথমতে আছে ক স্বৰ্গদেউ চক্ৰধ্বজ সিংহ। গতিকে এতিয়া উত্তৰ চোৱা। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহ এজন অতিশয় সাহসী আৰু অভিমানী ৰজা আছিল। মোগলৰ তলত থাকিবলৈ ইচ্ছা নকৰি তেওঁ মোগলক তুৰন্তে ধৰিবলৈ আদেশ দিছিল। দেশখন মিৰ্জুমলাই ভাঙি থৈ যোৱাৰ পাছত তেওঁ আহিলা-পাতি সংগ্ৰহ কৰি 3 বছৰৰ আয়োজনৰ অন্তত মোগলক পৰাস্ত কৰিবলৈ সক্ষম হয়। তেওঁৰ দিনতে অসমে মোগলৰ পৰা গুৱাহাটী আৰু কামৰূপ উদ্ধাৰ কৰিছিল। ৰাজমন্ত্ৰী আটন বুঢ়াগোহাঁই আৰু সেনাপতি লাচিত বৰফুকনৰ সহযোগত তেওঁ অসমৰ গৌৰৱ পুনৰ উদ্ধাৰ কৰিছিল। গতিকে এয়া হৈছে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ চমু টোকা। গতিকে তোমালোকে লিখি ল'বা। এতিয়া তাৰপাছত চোৱা লাচিত বৰফুকন। লাচিত বৰফুকন শৰাইঘাটৰ যুদ্ধৰ এজন মহাবীৰ আৰু সুদক্ষ সেনাপতি আছিল। তেওঁৰ নেতৃত্বত 1 লক্ষ অসমীয়া সৈন্যই মোগলৰ বিৰুদ্ধে যুঁজ দিছিল। তেওঁ অতিশয় কৰ্তব্যনিষ্ঠ আছিল আৰু ঘোষণা কৰিছিল যে কৰ্তব্যত গাফিলতি কৰিলে তেওঁ নিজৰ শেং ডাঙেৰে তাক দুডখৰ কৰিব। ভীষণ জ্বৰ থকা অৱস্থাতো তেওঁ নাৱেৰে গৈ মোগলৰ বিৰুদ্ধে যুঁজ দি অসমক বিজয় দিয়াইছিল। তেওঁৰ অদম্য দেশপ্ৰেম আৰু জাতীয়তাবাদী চিন্তাধাৰাই অসমীয়াক আজিও অনুপ্ৰাণিত কৰি আহিছে। গতিকে এয়া হৈছে লাচিত বৰফুকনৰ চমু টোকা, তোমালোকে লিখি ল'বা। এতিয়া তাৰপাছত চোৱা গ ৰামসিংহ। ৰামসিংহ আছিল ৰাজপুতনাৰ এজন ৰজা যাক মোগল বাদশ্বাহ ঔৰংজেবে অসম জয় কৰিবলৈ পঠিয়াইছিল। তেওঁ এগৰাকী কৌশলী সেনাপতি আছিল আৰু লাচিতলৈ আফুগুটি পঠিয়াই নিজৰ সৈন্যৰ বিশাল সংখ্যা বুজাব বিচাৰিছিল। কিন্তু শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ শৌৰ্য আৰু লাচিতৰ বীৰত্বৰ ওচৰত তেওঁ পৰাজিত হয়। যুদ্ধৰ অন্তত অসম ত্যাগ কৰিবৰ সময়ত তেওঁ মুক্ত কণ্ঠে অসমৰ ৰজা, মন্ত্ৰী আৰু সেনাপতি গুণগান কৰি গৈছিল। ছাত্ৰ-ছাত্ৰীসকল আমি এনেদৰে কৰিব লাগিব। 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকেও কৰি ল'বা, ঠিক আছে। এতিয়া চোৱা ঘ প্ৰকল্প। 18 নম্বৰ প্ৰশ্নটো আমাক কৈছে দেশপ্ৰেমমূলক গীত এটি সংগ্ৰহ কৰি গীতটোৰ বিষয়ে চমুকৈ লিখা। গতিকে এটা দেশপ্ৰেমমূলক গীত মই সংগ্ৰহ কৰি থৈছোঁ আৰু তাৰ উত্তৰো মই প্ৰস্তুত কৰি থৈছোঁ। গতিকে তোমালোকেও উত্তৰ হিচাপত অ মোৰ আপোনাৰ দেশ এই জাতীয় সংগীতটি লিখি ল'বা, ঠিক আছে। আৰু লিখি হোৱাৰ পাছত গীতটোৰ বিষয়ে চমু আভাস দিবা। এতিয়া প্ৰথমতে চোৱা পৰিচয়। এই গীতটো অসমৰ জাতীয় সংগীত। আমি ইতিমধ্যে সকলোৱে জানো। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গীতটি 1927 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত ইয়াক পোনপ্ৰথমবাৰৰ বাবে জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। এতিয়া চোৱা মূল ভাৱ। গীতটোত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জন্মভূমিৰ প্ৰতি থকা গভীৰ মৰম তথা শ্ৰদ্ধা প্ৰকাশ পাইছে। কবিৰ মতে গোটেই পৃথিৱী বিচাৰিলেও অসমৰ দৰে চেনেহী দেশ আৰু ক'তো পোৱা নাযাব। এতিয়া চোৱা জাতীয় চেতনা।
যুগমীয়া শৰাইঘাট পাঠত লাচিত বৰফুকনে যিদৰে দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল, এই গীতটোৱেও প্ৰতিজন অসমীয়াৰ মনত সেই একেই দেশপ্ৰেমৰ ভাৱ জগাই তোলে। একেবাৰে শেষত গুৰুত্ব, এই গীতটোৱে অসমীয়া জাতিক ঐক্যবদ্ধ কৰাৰ লগতে নিজৰ ভাষা, সংস্কৃতি আৰু ভূমিৰ প্ৰতি দায়বদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিব লাগিব। গতিকে তোমালোকে লিখি ল'বা, পোনপ্ৰথমতে অসমৰ জাতীয় সংগীতটো লিখিবা ধুনীয়াকৈ, ঠিক আছে? আৰু তাৰ পাছতে তোমালোকে এইখিনি কথা লিখি দিবা। এতিয়া চোৱা 19 নম্বৰৰ প্ৰশ্নটো, বীৰ লাচিতৰ বিষয়ে পঢ়াৰ পাছত স্বদেশৰ প্ৰতি তুমি কেনেধৰণে দায়িত্ব পালন কৰিবা সেই বিষয়ে লিখা। গতিকে ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো তোমালোকে নিজেই কৰিব লাগে, ঠিক আছে? তথাপিও মই উত্তৰ হিচাপত এটা লিখি দিছোঁ। গতিকে তোমালোকে যদি বিচাৰিছা এই প্ৰশ্নটোৰ উত্তৰ লিখিম বুলি, তেনেহ'লে তোমালোকে লিখিব পাৰা। বাকী চেষ্টা কৰিবা এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজেই কৰিবৰ কাৰণে। বীৰ লাচিতৰ আদৰ্শই আমাক শিকায় যে দেশৰ স্বাৰ্থ সকলোতকৈ ওপৰত। এজন সচেতন ছাত্ৰ হিচাপে মই স্বদেশৰ প্ৰতি তলত দিয়া ধৰণে দায়িত্ব পালন কৰিম। প্ৰথমতে অদম্য দেশপ্ৰেম। লাচিতৰ দৰে নিজৰ ব্যক্তিগত সুবিধাৰ কথা চিন্তা নকৰি সদায় দেশৰ মংগলৰ বাবে কাম কৰিম। কৰ্তব্য নিষ্ঠা। যিকোনো কামত এলাহ নকৰি সম্পূৰ্ণ একাগ্ৰতা আৰু নিষ্ঠাৰে মোৰ দায়িত্বসমূহ পালন কৰিম। জাতীয় একতা। সমাজত জাতি, ধৰ্ম বিভেদ নেৰাখি সকলোৰে সৈতে একগোট হৈ দেশৰ উন্নয়নত ভাগ ল'ম। সমস্যা সমাধানৰ প্ৰচেষ্টা। বৰ্তমান সময়ত সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিম। অনুকৰণীয় চৰিত্ৰ। লাচিতৰ দৰে নিৰ্ভীকতা আৰু সুবিবেচনাৰে যিকোনো বিপদৰ সময়ত ধৈৰ্য ধৰি কাম কৰিবলৈ যত্ন কৰিম। চুটিকৈ ক'বলৈ গ'লে লাচিতৰ সেই কৰ্মনিষ্ঠা আৰু দেশপ্ৰেমৰ মন্ত্ৰক জীৱনত কাৰ্যকৰী কৰি দেশৰ এজন সুনাগৰিক হোৱাই হ'ব মোৰ মূল দায়িত্ব। গতিকে ছাত্ৰ ছাত্ৰীসকল 19 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে লিখি ল'বা। আৰু এই প্ৰশ্নটোৰ উত্তৰ আচলতে তোমালোকে নিজেই কৰিব লাগে, যদিও মই তোমালোকক এই উত্তৰটো দি দিছোঁ। এতিয়া চোৱা 20 নম্বৰৰ প্ৰশ্নটো, ভাৰতৰ স্বাধীনতা যুঁজাৰুসকলৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা। গতিকে মই এখন তালিকা প্ৰস্তুত কৰিছোঁ, সেয়া তোমালোকে চাই লোৱা। উত্তৰ চোৱা, ভাৰতৰ স্বাধীনতা যুঁজাৰুসকলৰ তালিকা। প্ৰথমতে আছে মণিৰাম দেৱান। 1857 চনৰ স্বাধীনতা সংগ্ৰামত অসমত নেতৃত্ব দি ফাঁচীকাঠত ওলমিছিল। মহাত্মা গান্ধী। ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য নেতা আৰু অহিংসা নীতিৰ প্ৰৱৰ্তক। ভগৎ সিং। ভাৰতৰ এজন অগ্নিযুগত বিপ্লৱী যিয়ে দেশৰ বাবে প্ৰাণ আহুতি দিছিল। কনকলতা বৰুৱা। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল। কুশল কোঁৱৰ। 1942 চনৰ গণ আন্দোলনত ৰেল বগৰোৱা মিছা অভিযোগত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ। পিয়লি ফুকন। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দেশৰ বাবে প্ৰাণ দিয়া এজন মহৎ বিপ্লৱী। মুকুন্দ কাকতি। কনকলতা বৰুৱাৰ সৈতে স্বাধীনতাৰ সংগ্ৰামত অংশ লৈ আত্মবলিদান দিয়া বীৰ যুঁজাৰু। ভোগেশ্বৰী ফুকনী। ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিজৰ প্ৰাণ আহুতি দিয়া এগৰাকী সাহসী মহিলা যুঁজাৰু। চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতক একত্ৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এইসকল মহান নেতা আৰু যুঁজাৰুৰ নিৰন্তৰ ত্যাগৰ ফলতেই আজি আমি এখন স্বাধীন দেশত বাস কৰিবলৈ সক্ষম হৈছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি যুগমীয়া শৰাইঘাটৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান কৰিব লাগিব। তোমালোকে নিশ্চয় এনেদৰে লিখি ল'বা প্ৰশ্নসমূহ উত্তৰ, আৰু আশা কৰিছোঁ তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা। আৰু যদিহে উপকৃত হৈছা, নিশ্চয় তোমালোকে লাইক কৰি কমেণ্ট বক্সত তোমালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাই আছা, অৰ্থাৎ তোমালোকৰ জিলাখনৰ নাম কি হয় নিশ্চয় জনাই দিবৰ কাৰণে নাপাহৰিবা। আৰু যদিহে তোমালোকে বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকে পঢ়া নাপৰত ভিডিঅ' এই চেনেলত পাই থাকিবা। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। পুনৰ লগ পাম বুলি আশা কৰিলোঁ। জয় অসম।